গ্লোবাল সায়েন্স একাডেমি খৈৰাবাৰীৰ উৎকৃষ্ট ফলাফল। আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত খৈৰাবাৰীৰ অন্যতম শিক্ষানুষ্ঠান গ্লোবাল সায়েন্স একাডেমিৰ ফলাফল অতি উচ্চমানৰ হোৱাত ছাত্ৰ ছাত্ৰী শিক্ষক অভিভাৱক উৎফুল্লিত হৈছে। ফটকা ফুটাই আৱতৰীয়া দীপাৱলী সৃষ্টি কৰিছে। খৈৰাবাৰীৰ ভিতৰতে কলা শাখাত হেলেনা বড়োই 93.6%, বিজ্ঞান শাখাত মিজিংথি নাৰ্চাৰী 88.8% পাবলৈ সক্ষম হয়। প্ৰথমবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা নতুন কলেজখনৰ সভাপতি ধ্ৰুৱজ্যোতি বড়োই তাৎক্ষণিক অনুভৱ প্ৰকাশ কৰে এনেদৰে। ওদালগুৰিৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, বিগ নিউজ। খুবই আনন্দ যে আমি এই গ্লোবেল কলেজখন 2024 চনত আৰম্ভ কৰিছিলোঁ। তো ইয়াত ছায়েন্স আৰু আৰ্টছ দুটা আমি সামৰি লৈছিলোঁ। তো আজি খুব আমাৰ কাৰণে খুব আনন্দৰ দিন। আমি খুব আনন্দ পাইছোঁ আজি যে সঁচাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব ভাল ৰিজাল্ট কৰিলে। তো আমাৰ ছায়েন্সৰ ষ্টুডেণ্ট আছিল 41 জন আৰু এই 41 জনৰ ভিতৰতে 41 জনেই পাছ হৈছে। তো আমি আনন্দ বিশেষকৈ যে আমাৰ ছায়েন্সত 88% পাবলৈ সক্ষম হৈছে। তো সেইকাৰণে আমি বহুত আনন্দ। আৰু আৰ্টছত আমাৰ 110 জন ছাত্ৰ ছাত্ৰী আছিল, 110 জনেই ইয়াত উত্তীৰ্ণ হৈছে আৰু টপাৰ হিচাপে 93.6% ল'বলৈ সক্ষম হৈছে। সেইকাৰণে আমি খুব আজি আনন্দ। আমাৰ যেহেতু কলেজখন নতুন, এইটো আমাৰ কাৰণে ফাৰ্ষ্ট বেচ। তো সেইকাৰণে আজি আমি আনন্দত কি ক'ম, মানে কি ভাষা নাই, মানে খুব এটা ভাল লাগিছে। তো আজি আপোনালোকৰ এই মুহূৰ্তত, আনন্দৰ মুহূৰ্তত আপোনালোকে যে আহি আমাৰ লগতে সহযোগ কৰিছে, সেইটো কাৰণে আপোনালোককো আমি মানে কি আমাৰ কলেজৰ ফালৰ পৰা মই বিশেষকৈ কলেজৰ সভাপতি হিচাপে আপোনালোকক বহুত ধন্যবাদ দিছোঁ। তো আমাৰ এই কলেজখনৰ আপোনালোকে এই ৰিজাল্ট প্ৰচাৰ কৰক। উঠি অহা ছাত্ৰ ছাত্ৰীখিনি আমাৰ কলেজত যাতে আকৰ্ষিত হৈ আমাৰ কলেজত যাতে আহে, সেইটোও আমি আমাৰ এই অঞ্চলৰ ৰাইজক মই আহ্বান জনাইছোঁ। তো ভাল লাগিছে। তো আনন্দত আৰু বেছি কথা নকম। তো এটা আনন্দমুখৰ পৰিৱেশ। তো সঁচাকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিলে তেখেতসকলক শুভেচ্ছা দিছোঁ। আৰু তাতকৈ মানে কি মই কলেজৰ সভাপতি হিচাপে আমাৰ যিসকল শিক্ষক আছে, আমাৰ ষ্টাফ আছে, তেখেতসকলৰ কষ্টৰ ফলতে আজি এই ৰিজাল্ট বুলি পেলাই মই ক'ব বিচাৰিছোঁ।